এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত জিলা পৰ্যবেক্ষক নিযুক্তি বৰ্তমান বিধায়ক প্ৰাক্তন বিধায়ক জ্যেষ্ঠ কংগ্ৰেছ নেতাক পৰ্যবেক্ষকৰ দায়িত্ব 19 গৰাকী বিধায়কৰ ভিতৰত পৰ্যবেক্ষকৰ তালিকাত নাই বিধায়ক জুবেৰ আনম মজুমদাৰৰ নাম 18 গৰাকী বিধায়কক বিভিন্ন জিলাৰ পৰ্যবেক্ষকৰ দায়িত্ব গৌৰৱ গগৈৰ সৈতে সৃষ্টি হোৱা সংঘাতৰ বাবে জুবেৰ আনমৰ নাম পৰ্যবেক্ষকৰ তালিকাত নথকাৰ সন্দেহ তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ বিৰুদ্ধে উচ্চবাচ্য কৰিছিল জুবেৰ আনমে পুনৰবাৰ উল্লেখ কৰিছো এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত জিলা পৰ্যবেক্ষক নিযুক্তি প্ৰদান কৰা হৈছে বৰ্তমানৰ বিধায়ক প্ৰাক্তন বিধায়ক জ্যেষ্ঠ কংগ্ৰেছ নেতাক পৰ্যবেক্ষকৰ দায়িত্ব 19 গৰাকী বিধায়কৰ ভিতৰত পৰ্যবেক্ষকৰ তালিকাত নাম নাই বিধায়ক জুবেৰ আনম মজুমদাৰৰ 18 গৰাকী বিধায়কক বিভিন্ন জিলাৰ পৰ্যবেক্ষকৰ দায়িত্ব প্ৰদান গৌৰৱ গগৈৰ সৈতে সৃষ্টি হোৱা সংঘাতৰ বাবে জুবেৰ আনমৰ নাম পৰ্যবেক্ষকৰ তালিকাত নথকাৰ সন্দেহ তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ বিৰুদ্ধে উচ্চবাচ্য কৰিছিল জুবেৰ আনম মজুমদাৰে